বন্ধুসকল নতুন এটা ভিডিঅ'লৈ স্বাগত জনাইছোঁ। ইয়াত দেখিব পাইছে আজি গাঁথনি আৰম্ভ কৰিছোঁ। একেদিন মই ভিডিঅ' দিয়া নাই, মই ঘৰত আছিলোঁ, কামৰ চাইডত নাই। আজি 10 ইঞ্চি গাঁথনি আৰম্ভ হৈছে 11 পাৰ্টটো দি। আৰু এইফালে টাই বিম 80% মান ঢালাই হৈ গ'ল। 11 চাইডটো গাঁথনি কৰিছোঁ আৰু এইফালে তলত চাইডটো কৰি আছোঁ। এইটো চাইডটো মানে অলপ দ আছিলে, মাটি নাছিলে তো এইটো চাইডত নতুনকৈ মাটি ভৰোৱা হৈছে। সেইটো কাৰণে মাটিটো যাতে তলল দি গুচি নাযায়, সেইটো কাৰণে আমি গাঁথনিটো কৰি দিছোঁ। এইফালে গাঁথনি কৰি আছে, এইফালে দেখিছে গাঁথনি কৰি দিছোঁ যাতে মাটিটো তলফাল দি ওলাব নোৱাৰে। আৰু বাকী ইফালে বিমকেইটা বাকী আছে ঢালিবলৈ। ইফালে বিম ঢালাই হৈ গ'ল আৰু ইফালে আমাৰ গেজৰ পাতটো দি গাঁথনি কৰি আছোঁ। ইফালেও গাঁথনি কৰিছে, এইখিনি আজি হৈ যাব। কালিলৈ এই বিমকেইটা ঢালাই দিম, এইকেইটা ফিটিং কৰি। তো ভিডিঅ'টো যদি ভাল লাগে লাইক ছাবস্ক্ৰাইব কৰিব। তো সেইফালে দেখুৱাওঁগৈ, চালনী বনাই আছে। এয়া আমাৰ চালনী ইটালৈ গৈ আছে আৰু এইফালে চালনী বনাই আছে। এয়া দেখিছে কালি পেলাই মোৰ ভাইটি বনাই আছে চালনী। আৰু এইফালে আলম বাই আৰু বোলে বালি পেলাইছে। 30 টিং বালি পেলাবা হা, মিহি বালিটো। তাৰপিছত মটৰটো পেলাব লাগিব। আৰু এইফালে ইটা লৈ গৈ আছে। ইটাটো ৰাস্তা কিনাৰতে থৈছে, এইটো দেখিছে ৰাস্তা, পকা ৰাস্তা। ইটাটো থোৱা হৈছে। ইটাটো হৈছে DBF ইটাটো। অঁ, তামোল পৰিছে গছৰ পৰা। অঁ, এইটো গছৰ পৰা তামোল পৰি গৈছে। লোৱা, এইটো তামোলটো একদম পূৰা পকি গৈছে একদম। সেইটো চিলিব পাৰিবা, গুচাব পাৰিবা? টাইম লাগিব এইটো গুচাবলৈ। এইটো 30 টিং পেলোৱাই দিয়া হা। তাৰপিছত সেইটো মোটা বালিটো, সেইটো 40 মান পেলাব লাগিব। তাৰপিছত চিমেণ্ট কিমান দিব লাগে এইটো মই হিচাপ কৰি ক'ম হা। তুমি এইটো পেলাই দিয়া আগতে। এতিয়া দুপৰীয়া খাবলৈ সময় হৈ গ'ল হা। এই এতিয়া গাঁথনি কৰিম, 10 ইঞ্চি গাঁথনিত মছলা পটককৈ নাইকিয়া হৈ যায়। 1-1.5 ঘণ্টা যাব। তুমি বনোৱা না, তাৰপিছতহে চাবা। নাই এইটো পাথৰ নাই, মোটা বালিটোহে চালিম। এইটো মিহি বালি, এইটো চালিব নালাগে। এইটো মোটা বালিটো বহুত ৰাবিছ আছে, এইটো চালিব লাগে গাঁথনিত, নহ'লে গাঁথনি ইটাটো নবহে এইটো। আৰু সিফালেও ইটা পেলাই ৰাখিছে। আমি এতিয়া কি কৰিম ব'লা, হেৰি কৰোঁ, কেইটামান ইটাও লগাব লাগে সিফালে। তালৈ আপুনি ইটাটো অলপ সিফালেও লগাব। হয় নহয়, দুজনে দুফালে লগাওক, ঠিকে আছে, দুজনে দুফালে লগাওক। আৰু সেইফালে চাওক, পূৰা মানে ফুলটো দেখাত মানে বহুত ভাল লাগে ভিউটো। ফুল গছটো ঘৰৰ ফ্ৰণ্টত এনেকুৱা ফুল গছ থাকিব লাগে। আৰু এইটো হৈছে কমলা গছ। আমি একদম ৰাস্তাৰ লগতে কাম কৰোঁ। দেখিছে পূৰা ৰাস্তাটো সেইফালে, আৰু এইফালে ৰাস্তা। আৰু গাঁথনি কৰি আছোঁ ডাইলমেট DSP। এইটো পাৱাৰফুল চিমেণ্ট হয়। এইটো ঢালাইত ইউজ কৰিব লাগে, কিন্তু আমাৰ এতিয়া গাঁথনিটো লগাই দিছে মালিকে। কি কৰিবা ব'লা তাত যাওঁ। স্কুটিটো এইটো দেখিছে, ঘৰৰ পৰা লৈ আহিছোঁ বজাৰ কৰিবলৈ। বজাৰ কৰিব নোৱাৰোঁ, খোজকাঢ়ি বহুত দূৰত যাব লাগে। ল'ৰাকেইটা এইটো কাৰণে ল'ৰাকেইটাক স্কুটি আনি দি দিলোঁ, যাতে তহঁতে এইটো দি বজাৰ কৰি ল'বি। আমাৰ প্ৰিণ্টটো হৈ যাবগৈ 15 তাৰিখলৈ ক্লিয়াৰ হ'ব, ফেব্ৰুৱাৰী। তাৰপিছত চাৰ্টৰ খুঁটা উঠাব লাগিব, কলমকেইটা এক্সট্ৰাকৈ। চাই থাকিব, শেষলৈকে ভিডিঅ' দি থাকিম কেনেকুৱা হয়। আৰম্ভণিৰ পৰা দি আছোঁ, শেষলৈকেও দিম। আৰু সদায় বিমত এক্সট্ৰা বাৰ দিব লাগে। যেনেকুৱা এই লোহাকেইটা এইটো দেখিছে, চেণ্টাৰ লোহাটো বেণ্ড হৈ তললৈ গুচি গ'ল, আৰু তলৰ পৰা এটা টুকুৰা আহি এইটো এনেকুৱা আহি উঠি গ'ল। এইটো অলপ এনেকৈ দি দিব লাগে এক্সট্ৰা বাৰ, এইটো মানে কেৰেং যিটো কয় সেইটো। বাকী বিমটো 10 বাৰ ঢালাই কৰিছোঁ। এতিয়া গাঁথনি চব 10 ইঞ্চি হ'ব, ভিতৰত 2-এটা 5 ইঞ্চি হ'ব পাৰে। সেইটো মানে গাঁথনি কৰাৰ সময়ত চাই ল'ম ক'ত দিব লাগে। আৰু এইটো খুঁটাৰ পৰা সেইটো খুঁটাৰ ডিষ্টেঞ্চ আছে বহুত, 20 ফুট 6 ইঞ্চি। এইটো বহুত লম্বা আছে। ইয়াত মানে চাৰ্ট নহয়, এইটো ওপৰত টিন হৈ যাব। এইটো খুঁটাৰ পৰা একদম সেইটো খুঁটালৈ 20 ফুট 6 ইঞ্চি। এইটো টিন হ'ব, বাকী চাৰ্টটো এইটো খুঁটালৈ হ'ব। এইখিনিৰ পৰা এইটো 14 ফুট আছে বাহিৰে বাহিৰে।
এইখিনি মানে গাড়ী হ'ব, গাড়ীৰ কাৰণে গেৰেজ আছে এইটো। আৰু এইটো চেৰি ৰুম, চেৰিটো ইয়াৰ পৰা এই তাত যাব, তাৰপৰা ইয়াত আহিব, আকৌ ইয়াৰ পৰা ৰিটাৰ্ণ তাত যাব। এনেকৈ কৈ আছোঁ, বুজিব পৰা নাযাব। যেতিয়া চেৰিটো হৈ যায় তাৰপিছত মই দেখুৱাম, তেতিয়াহ'লে বুজি পাব। তে আজিলৈ এইখিনি। ভিডিঅ'টো চালে ভাল পালে লাইক ছাবস্ক্ৰাইব কৰিব। মোৰ কথাবিলাক অলপ মানে কেনেকুৱা লাগি ধৰি আছে ডিঙিত, পূৰা কাহ হৈছেতো সেইটো কাৰণে। ঠিক আছে, আজিলৈ এইখিনি।